চিৰাঙৰ কাজল গাঁৱত BPFৰ বৃহৎ আশীৰ্বাদ যাত্ৰা আৰু জনসভা। BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত শালজোৰা পথাৰৰ পৰা এই আশীৰ্বাদ যাত্ৰা কৰে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত প্ৰায় 1.5 কিলোমিটাৰ সমদল কৰি আহি কাজলগাঁও বজাৰৰ প্ৰেক্ষাগৃহত জনসভা সম্বোধন কৰে হাগ্ৰামা মহিলাৰী সহ BPF দলৰ কেইবাজনো নেতাই। 4টা পৰিষদীয় সমষ্টি ক্ৰমে চিৰাং দুৱাৰ, কাজলগাঁও আৰু নিচিমা পৰিষদীয় সমষ্টিক লৈ BPF দলে আজি প্ৰায় 4 বজাত এই কাৰ্যসূচী ৰূপায়ণ কৰে। হাগ্ৰামা মহিলাৰীয়ে আগন্তুক সময়ত BPF দলে নিশ্চিতভাৱে BTC পৰিষদ গঠন কৰি ৰাইজৰ বাবে কি জনকল্যাণমূলক কাম কৰিব সেইসমূহ অৱগত কৰে। হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমক কয়, আমি এইবাৰ BTC গঠন কৰিমেই। এপছৰ আহ্বানক কয় এই কথা, মই বহুদিনৰ পৰা কৈ আছো যে UPPLে NDA কৰি আহক, আমাৰ মিত্ৰতাত কোনো আপত্তি নাই। এপছুৱে এইটো ক্লিয়াৰ কৰক আগত খাম্পা বৰগয়াৰী আৰু ৰঞ্জিত বসুমতাৰী ক'ত নিৰ্বাচন খেলে মই লক্ষ্য কৰি আছো, মই তাতেই খেলিম বুলি কয় হাগ্ৰামাই। খাম্পা ইমান ডাঙৰ লিডাৰ এতিয়া ক'ত লুকাই আছে? অহা 21 তাৰিখত হেলিকপ্টাৰ আহিব বুলি কয় হাগ্ৰামা মহিলাৰীয়ে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। BPF দলৰ কাজলগাঁও জিলা হিচাপে 3টা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ ৰেলী, এইটো 100% আমি সাকসেস, যেটো উদ্দেশ্য লৈ পেলাই আমি কৰিছো। আমাৰ উদ্দেশ্যটো হ'ল অঞ্চলত শান্তি লাগে, অঞ্চলত একতা লাগে, অঞ্চলত উন্নয়ন লাগে আৰু আগন্তুক যিটো BTC নিৰ্বাচন, ইয়াত যাতে আমি BPF দলে জয়ী কৰিব পাৰে, ইয়াৰ উদ্দেশ্য লৈ পেলাই ৰাইজৰ মাজত আশীৰ্বাদ বিচাৰি আমি এই ৰেলীটো কৰিছো আৰু আমি যেনেকৈ বিচাৰিছে এনেকৈ আমি সাকসেস হৈছে। আজি 3টা সমষ্টিও 100% জিকিব, কাজলগাঁও, নিচিমা আৰু 13 নম্বৰ চিৰাং। কথা এইটোৱে। আজি আপসুৱে ওদালগুৰিত প্ৰেছ মিট কৰি তেওঁলোকে আকৌ আহ্বান জনাইছে যে UPPL আৰু BPFৰ মিত্ৰতা হ'ব লাগে। নাই, এইটোতো আজিৰ কথা। মই 5 বছৰ, 3 বছৰ, 4 বছৰ, 2 বছৰ কেতিয়াবা পৰাই মই কৈ আহিছো যে BPF আৰু UPPL একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। আহক, চৰকাৰ এৰি পেলাই আহক, NDA লগত আছে, NDA এৰি পেলাই আহক, আমাৰ কোনো আপত্তি নাই। ইহঁতে দিছপুৰত আজিও চৰকাৰ চলাই আছে, দিল্লীত একেলগে চৰকাৰ চলাই আছে। এই চৰকাৰটো এৰি পেলাই আহিলেহে আমি বিশ্বাস কৰিম। আপসুৱে কওক, এনে ওপৰে কৈ থাকিলে নহ'ব। আপসুৱে কওক, আমাৰতো ফ্ৰী। আমাৰ BPF দলে কোনো চৰকাৰত নাই, দিছপুৰতো নাই, BTCতো নাই, দিল্লীতো নাই। সেইকাৰণে আমি ফ্ৰীত আছো। আমি আহ্বান জনাই আছো যে আপসুৱে কওক, UPPLে চৰকাৰ এৰি পেলাই আহক, আহাৰ লগে লগে এইটো আৰামত হৈ যায়। সিধা কথা। খাম্পা পাৰ্টি, খাম্পা কোন খাম্পা? আমাৰ BPF জয়ী হ'বই। এতিয়া মই বিচাৰি আছো ফেৰেঙ্গা আৰু খাম্পা ক'ত খেলে, এইটো মই বিচাৰি আছো। মই ক'ত খেলে নেখেলে মই একো নকম। খাম্পা আৰু ফেৰেঙ্গা ক'ত খেলে এইটোৱে বিচাৰি আছো। মই তাতেই যাম। মই ফেৰেঙ্গা ক'ত খেলিব এইটো বিচাৰি আছে, মই খাম্পা ক'ত খেলিব এইটোকে বিচাৰি আছে। মই এতিয়াও ঠিক হোৱা নাই নেকি সমষ্টিবিলাক। খাম্পা কাম নাই, এইবিলাক লিডাৰৰ কথা হৈছে।
আপনি ইমান ভাল লিডার কিয় কি হল আজি কত লুকাই আছে ওলাই আহক খেলিবলৈ ইলেকশ্যনৰ পিছত বিপিএফে বিজেপিয়ে কৈছে যে ইলেকশ্যনৰ পিছত উচ্চতম হ'ব বিজেপি সরকার আমারহে হব করিলে আমিহে করিব পাগল নাকি বিটিসি গভর্নমেন্ট কোনে করিব বিপিএফ করিব বিপিএফ উচ্ছেদ করে না ল্যান্ড পাট্টাতে এটো আমার বিপিএফ দলের কথা বিপিএফ ডিসিশন লই আছে মাটির পাট্টা দিন বল কি বুদে আপনালকে কংগ্রেস কাম নাই কংগ্রেসও কাম নাই ইউপিপিএলও কাম নাই কিন্তু বিজেপি অলপ শক্তিবান হয়ে আছে ইউপিপিএলতকৈ উপৰত আছে বিজেপি আমার নেক্সটতে বিজেপি সিধা কথা আমার নেক্সটতে বিজেপি আছে এটু কথা 21 তারিখত আহার কথা 21 তারিখত আহার কথা হেলিকপ্টার দেখাই দিম এইবার দেখাই দিম